এই মুহূৰ্তত জনাইছো এক বিগ ব্ৰেকিং নিউজ। বঙাইগাঁও শালবাৰীত দিন দুপৰতে চুৰিকাণ্ড, ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান। বঙাইগাঁও দিনৰ ভাগতে চোৰৰ চাফাই অভিযান। বঙাইগাঁও চহৰৰ শালবাৰীত দিন দুপৰতে চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়। কণিকা বৰ্মন নামৰ এক মহিলাৰ ঘৰত দিনৰ ভাগতে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান। লক্ষাধিক টকাৰ সোণৰ অলংকাৰ, নগদ ধন লৈ পলায়ন চোৰ। মূল্যৱান সামগ্ৰীসমূহ চুৰি হোৱাৰ পিছত কানুনত ভাগি পৰিছে মহিলাগৰাকী। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰাই বঙাইগাঁৱৰ বিভিন্ন অঞ্চলত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। ইতিমধ্যে বঙাইগাঁও আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মোৰ ঘৰত চুৰিছে। 2:30মান বজাত মই মাইনাক স্কুলৰ পৰা আনি গৈছো, তেতিয়া মোৰ ঘৰতে যাই খোলা দেখো, দৰ্জা চব খোলা দেখো। মোৰ যিমান বিয়াৰ সোণবিলাক আছিল ঘৰৰ পৰা দিয়া চব লৈ গৈছে। কেইটামান বজাত হৈছে? 2:30মান বজাত হৈছে। মই আহোঁতে 2:30 বজাত আহি দেখো খোলা, একো নাই। আৰু কি বস্তু আছিল সোণৰ এটা আমাৰ বাঙালী বোকাতে চিক বুলি কয়, আৰু এটা বাউটি আৰু আঙুঠি 3টা নে 4টা আছিলে, আৰু কাণৰ 3জন মান আছিলে, আৰু মাইনাৰ আঙুঠি আছিলে। টকা পইচা ইমান নাছিলে, 6-7 হাজাৰ মান আছিল। আৰু একো বস্তু বেছিভাগ সোণাবিলাক গৈছে। পুলিচক আৰক্ষীক জনাইছো আহা বুলি কৈছে। মইতো দেখা নাই, মই থানাতে বহি আছিলো। পিছত সিহঁতে ক'লে আমি পিছত যাম, আপোনালোকে ঘৰত যাম। মই আহিলো। এতিয়ালৈকে আৰক্ষী আহি পোৱা নাই? এতিয়ালৈকে আহিছে নে নাই নাজানো, আহিছে বুলি কৈছে। হয় নেকি? কিবা সন্দেহ হয় নেকি? মোৰতো ঘৰৰ সন্দেহ, মিস্ত্ৰী বিলাকে বহুত ধৰণৰ মিস্ত্ৰী আহি থাকে, কাম চলি আছে। সিহঁতে জানে মোৰ ঘৰৰ বস্তু, আৰু বেলেগেতো নাজানে। আজিও কৰি আছিল নেকি? আজিও কৰি আছে। ইয়াৰে নহয়, এইটো ঠিকাদাৰটো আছে, ইয়াতে ঠিকাদাৰ আছে। সিহঁতে কৈ আছে আমি খাব গৈছো, এতিয়া এইটো হৈছে। তেওঁলোকে খাব যোৱা সময়তে হৈছে? কিমান টাইম খাব যায় তেওঁলোকে? কিমান টাইম লাগে নাজানো। মই আহি পোৱা নাই সিহঁতক। 2:30মান বজাত আহিলো স্কুলৰ পৰা, তেতিয়ালৈকে সিহঁতক পোৱা নাই।